নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে GIS পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আৰু আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। GIS এনালাইটিক্স ইন পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট অন কণ্ট্ৰেকচুৱেল বেচিছ পদ হয়। এইটো আপোনালোকে নিশ্চয় দেখা পালে। ইয়াতে যিটো পদ আহিছে এই পদটো 11 মান্থৰ কাৰণে দিয়া হৈছে, কণ্ট্ৰেকচুৱেল পদ যিহেতু। আৰু এই পদটোৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব নালাগে, ইয়াতে অফলাইন আবেদন কৰিব লাগিব। আৰু অফলাইন আবেদন আপোনালোকে 3 ছেপ্টেম্বৰ 2024 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আবেদন কৰিলে নহ'ব, ইয়াৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াতে পদ আছে, আপোনালোকৰ এটা পদ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। পদটো হৈছে GIS এনালাইচিছ পাব্লিক ৱৰ্ক ৰোডছ ডিপাৰ্টমেণ্ট আসাম ফালৰ পৰা বিজ্ঞাপনটো আহিছে। এতিয়া আমি আহোঁ ইয়াৰে শিক্ষাগত অৰ্হতা কি কি প্ৰয়োজন হ'ব। প্ৰথম আপোনালোকে চাওক, ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন এণ্ড স্কিল এণ্ড এক্সপেৰিয়েঞ্চ। আমি এইখিনি বস্তু চাই লওঁ। ইয়াতে নাম্বাৰ 1ত আপোনালোকে চাওক, কেণ্ডিডেট মাষ্ট হেভ মাষ্টাৰ ডিগ্ৰী ইন জিঅ'লজি বা জিঅ'গ্ৰাফিত। জিঅ'লজি বা জিঅ'গ্ৰাফিত আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো নাম্বাৰ 1 কণ্ডিশ্যন। নাম্বাৰ 2ত আপোনালোকৰ দিয়া হৈছে, ইউ হেভ মাষ্ট ষ্ট্ৰং প্ৰফিচিয়েঞ্চি ইন GIS ছফ্টৱেৰ such as ArcGIS বা QGIS বা গুগল আৰ্থ। এইকেইটা যদি আপোনালোকে আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ ইয়াতে পাব বুলি কোৱা হৈছে। নাম্বাৰ 3ত আপোনালোকক কোৱা হৈছে, কেণ্ডিডেট মাষ্ট হেভ নলেজ অফ জিঅ' স্পেচিয়েলিষ্ট ডাটা এনালাইচিছ এলং উইথ স্পেচিয়েল ডাটা ফৰ্মেট, এক্সাম্পল চেভ ফাইলছ, জিঅ'জনছ এণ্ড KML। এইকেইটা যদি আছে তেনেহ'লে আপোনালোকে ইয়াৰ পৰাও এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মাষ্ট বি নলেজ লাগিব বুলি কৈছে। এইটো জিঅ' স্পেচিয়েল ডাটা এনালাইচিছৰ নলেজ আপোনালোকক লাগিব এইকেইটা বিভাগত। এইটো বুজি পালে। নেক্সট আছে আমাৰ 4 নম্বৰত কোৱা হৈছে যে এক্সপেৰিয়েঞ্চ ইন অট'কেড এণ্ড GIS ডাটাবেছ, GIS ডাটাবেছ মেনেজমেণ্ট। এইকেইটাত যদি আপোনালোকে কাম কৰিছে, এক্সপেৰিয়েঞ্চ আছে, তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। নাম্বাৰ 5ত দিছে, শুড হেভ নলেজ অফ ৰিলিভেণ্ট IT ছফ্টৱেৰ এণ্ড MS Excel। IT ছফ্টৱেৰ আপোনালোকৰ নলেজ থাকিব লাগিব, লগতে MS Excelৰো নলেজ থাকিব লাগিব, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। নাম্বাৰ 6ত আপোনালোকক দিয়া হৈছে, শুড হেভ এজ নট মোৰ দেন 40 years। আপোনালোকৰ 40 বছৰ ওপৰত হ'ব নালাগিব। কিমান তাৰিখলৈকে বুলি কোৱা হৈছে, 1/9/2024, অৰ্থাৎ 1 ছেপ্টেম্বৰলৈকে আপোনালোকৰ 40 বছৰ তলত হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে 7 নম্বৰত কোৱা হৈছে যে ইউ শুড হেভ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ইন PMGSY এণ্ড এনি SRRDA ডাইলিং উইথ PMGSY ৱৰ্ক। আপোনালোকে যদি PMGSY ৱৰ্কত 3 বছৰ কাম কৰিছে তেতিয়াহ'লেহে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 8 নম্বৰ এটা পদ কণ্ডিশ্যন দিছে, শুড হেভ মোৰ দেন 10 years ফৰ প্ৰফেচনেল এক্সপিৰিয়েঞ্চ ইন GIS ফিল্ড। আপোনালোকে ইয়াতে কৈছে যে যদি আপোনালোকৰ 10 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লেও আপোনালোকে GIS ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিলে তেতিয়াহ'লেও আপোনালোকে কাম কৰিব পাৰিব। এইখিনি কথা আপোনালোকে গম পালে। ইয়াৰ পিছত আপোনালোকৰ আহোঁ দৰমহাটোৰ ওপৰত। দৰমহাটো ইয়াতে দিয়া হৈছে যে
50,000 পাৰ মান্থ যেহেতু কণ্ট্ৰেকচুৱেল হয় গতিকে আপোনালোকৰ ফিক্স পে হ'ব ইয়াৰে 50,000 ফিক্স পে আপোনালোকক দিয়া হ'ব আৰু নেক্সট আমি আহিলোঁ আপোনালোকৰ ডকুমেণ্টছৰ ওপৰত ডিটেইলছ আপোনালোকৰ কি বস্তু ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব সেইকেইটা আমি চাওঁ নাম্বাৰ 1 নেমটো লাগিব এইটো জানি নিশ্চয় চবেই নাম্বাৰ 2 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব নাম্বাৰ 2 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ নাম্বাৰ 3 ডেট অফ বাৰ্থ তাৰ কাৰণে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট বা SSLC সাৰ্টিফিকেট বা এডমিট কাৰ্ড প্ৰডিউস কৰিব পাৰিব নাম্বাৰ 4 পাৰ্মানেণ্ট এড্ৰেছৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড প্ৰডিউস কৰিব পাৰিব নেক্সট কৰেছপন্ডেন্স এড্ৰেছটো আপোনালোকে দিব যাতে আপোনালোকক কন্টেক্ট কৰিব পৰা যায় নাম্বাৰ 6 আপোনালোকৰ ফোন নাম্বাৰ দিব লাগিব নাম্বাৰ 7 ত দিছে ইমেইল এড্ৰেছ আপোনালোকৰ ইমেইল এড্ৰেছ দিব লাগিব ইমেইল এড্ৰেছৰ সহায়ত ইমেইলত আপোনালোকক ইয়াত কন্টেক্ট কৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 10 অনৱাৰ্ড সাপোৰ্টেড বাই সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আপোনালোকৰ ক্লাছ 10 ৰ পৰা ধৰি আপগ্ৰেড মাষ্টাৰ ডিগ্ৰী লৈকে সাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে দিব লাগিব নাম্বাৰ 9 ত আপোনালোকে দিছে যে প্ৰফেশনাল এক্সপেৰিয়েন্স উইথ ডিউৰেশ্যন আপোনালোকৰ এক্সপেৰিয়েন্সৰ কিমান অভিজ্ঞতা আছে এই সাৰ্টিফিকেট আপোনালোকে লগত দিব লাগিব নাম্বাৰ 10 আপোনালোকৰ দিয়া আছে মেডিকেল ফিটনেছ সাৰ্টিফিকেট লগত আপোনালোকে দিব লাগিব এইকেইটা বস্তু আপোনালোকে লগত দিব লাগিব লৈ আপোনালোকে এপ্লাই যেটো কৰিব লাগিব ডকুমেণ্ট আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰিবলৈ হলে আপোনালোকে কোড কৰিব লাগিব মই এড্ৰেছটো আপোনালোক কৈ দিম আপোনালোকে ইয়াতে বাই পোষ্ট আপোনালোকে সাবমিট কৰিব পাৰে বা বাই হেণ্ড আপোনালোকে গৈ অফিসত দিব পাৰে বা আপোনালোকে ইমেইলৰ থ্ৰুদিও ডকুমেণ্ট সাবমিট কৰিব পাৰিব আৰু ইমেইলৰ থ্ৰুদি সাবমিট কৰিবলৈ হলে আপোনালোকে ইমেইল আইডিটো লৈ ল'ব লাগিব এইটো ইমেইল আইডিটো মই আপোনালোকক দেখাই দিছো আপোনালোকে ইমেইল আইডিটো চাই লওক as/guw2@nic.in এই যেটো আইডি দিয়া হৈছে এই আইডিত আপোনালোকে মেইল কৰিব লাগিব এইখিনি কথা আপোনালোকে গম পালে ইয়াৰ পিছত আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে লিস্টিং কৰা হ'ব আপোনালোকৰ এইখিনি কথা ইমেইলৰ বা পোষ্টৰ সহায়ত আপোনালোকক কল কৰা হ'ব বা নতুবা নটিফিকেশন দিয়া হ'ব আপোনালোকে তেতিয়া এইখিনি কথা জানিব পাৰিব আৰু এতিয়া আমি আহো আপোনালোকে যেহেতু ডকুমেণ্ট সাবমিট কৰিব লাগিব এই এড্ৰেছত আপোনালোকে সাবমিট কৰিব লাগিব এড্ৰেছটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে এটো লাষ্ট তলত যেটো এড্ৰেছ দেখিছে আপোনালোকে এই এড্ৰেছত আপোনালোকে সাবমিট কৰিব লাগিব চিফ ইঞ্জিনিয়াৰ PWD বৰ্ডাৰ ৰোডছ আসাম চানমাৰী গুৱাহাটী 3 এই এড্ৰেছত আপোনালোকে ডকুমেণ্টছ বিলাক সাবমিট কৰিব লাগিব এইটো এড্ৰেছত নিশ্চয় আপোনালোকে এড্ৰেছটো দেখা পালে এই এড্ৰেছত সাবমিট কৰিব এইখিনি আছিল আজি বিজ্ঞাপনটোৰ পদ যেহেতু এটা পদে আছে ইয়াৰে সকলোখিনি কথা মই আপোনালোকক জনাই দিলো আৰু কিবা যদি সবিশেষ জানিব বিচাৰে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই থ্যাংক ইউ